श्री कृष्णाय नमः। श्री श्री शंकर गुरुवे नमः। श्री श्री माधव गुरुवे नमः। कृष्ण गोपिनी राधन बजार जीवन মোহন রাম গোবিন্দ পরম সাদরে শিৰে তুলি ধৰো তজু পদয়ৰ বিন্দ ৰাম পৰম সাদৰে শিৰে তুলি ধৰো তজু পদয়ৰ বিন্দ। এই ভকত বৈষ্ণৱসকল, আপোনাসৱৰ শ্ৰীচৰণলৈ সেৱা জনাই আজিৰ অনুষ্ঠানভাগি মুকলি কৰিবলৈ আজি ত্ৰয়োদশ অধ্যায়ৰ যোৱাকালি থাকি যোৱাৰ পৰা আৰম্ভ কৰিম। যোৱাকালি ক্ষেত্ৰজ্ঞৰ বিষয়ে এইদৰে কোৱা হৈছিলে, দেহে ক্ষেত্ৰ জীৱকে ক্ষেত্ৰজ্ঞ বুলি জানে, জীৱ শৰীৰক যিটো ভিন্ন কৰি মানে। অৰ্থাৎ জীৱ আৰু শৰীৰক যিজনে পৃথকে পৃথকে জানে সেইজনকে তত্ত্বজ্ঞানী বুলি কৃষ্ণই প্ৰশংসা কৰিছে। ইমানলৈকে আমি ইতিমধ্যে কোৱা হ'ল যোৱাকালি। ইয়াৰ পিছত কি কৈছে সেইখিনি এতিয়া আৰম্ভ কৰিম। এই দেহগোট ইটো যে ২৪ তত্ত্ব মিলি, ইহাক জানিলে লোক ক্ষেত্ৰবিদ বুলি। দেহ যাই জীৱ যদি ভৈলাই উপগত, তেবে সে চৈতন্য হুৱে মহদাদি তত্ত্ব। তিনি গুণে থাকি কৰ্মে ইন্দ্ৰিয় প্ৰৱৰ্তয়, মিছা অহংকাৰে জীৱ তাতে বন্ধ হয়। জীৱ পৰমাত্মা বেদে একে নিৰূপয়, তত্ত্বমুখী বাক্যে জীৱ ঈশ্বৰকে কয়। এহিমতে জীৱ বন্ধ কহিলো প্ৰকাৰ, যেনমতে মুক্ত হয় কহো পুণ্যবাৰ। অৰ্থাৎ ২৪টা তত্ত্ব মিলি এটা দেহৰ গঠন হৈছে। সেই দেহকে ক্ষেত্ৰ বুলি সকলোৱে জানিব লাগে। কৃষ্ণইও সেইটোকে কৈছে। তাৰপিছত ক'লে, সেই দেহত যেতিয়া জীৱ প্ৰৱেশ কৰিব তেতিয়া ২৪ তত্ত্বৰ ভিতৰতে যিবিলাক মূল তত্ত্ব সেইসমূহ চৈতন্য হয়। যেতিয়া ইন্দ্ৰিয় চৈতন্য হ'ব তেতিয়া ৩ গুণৰ কৰ্মকাণ্ডত লিপ্ত হয়। সেই কৰ্মতে অহংকাৰ বাঢ়ে আৰু তেতিয়াই জীৱ বন্দী হয়। বন্দী হোৱাৰ কাৰণ হৈছে, যেনেকৈ মৌৰস খাই নোপোৱা মানুহে যেতিয়া এবাৰ খাবলৈ পাব তাৰপিছত মৌ বাঁহ ক'ত আছে তাক পাবৰ কাৰণে ব্যাকুল হৈ পৰে। আৰু যদি মৌ বাঁহ পাৰিবলৈ যাওঁতে ২-৪য়ে কামুৰিলেও তাৰ বিষলৈ অনুভৱ নহয়, কেৱল মাত্ৰ সোৱাদৰ আমোদ ল'বহে বিচাৰে। সেয়েহে বন্দীশালৰ পৰা মুক্ত হ'ব নোৱাৰে। তাৰপিছত কৈছে, জীৱাত্মা পৰমাত্মাৰে অংশ, মূলতে দুয়ো একেই, সেই কথা বেদত নিৰূপী আছে। কিন্তু তত্ত্ব সমস্ত জীৱকে ঈশ্বৰ বুলি জানে,
যিহেতু আত্মাৰ সংযোগে ইন্দ্ৰিয়সমূহ বা তত্ত্ব সমস্তই চেতন পাইছে। হে ভকত বৈষ্ণৱসকল, এটা কথা মন কৰিব, যেতিয়া জীৱাত্মাই পৰমাত্মাৰ লগত মিলন ঘটিব বা চিনা পৰিচয় হ'ব, তেতিয়াহে ইন্দ্ৰিয়সমূহৰ বৃত্তি নাথাকে। পৰমাত্মাৰ পৰিচয় যেতিয়ালৈকে নহয় তেতিয়ালৈকে ইন্দ্ৰিয়ৰ বৃত্তিৰ নিয়ন্ত্ৰণ নহয়। সেয়েহে কৰ্মবন্ধৰ পৰা মুক্ত হ'ব নোৱাৰে। ইয়াৰ পিছত কেনেকৈ মুক্তি হ'ব সেই বিষয়ে পুনৰ কৈছে, সেইটো মন কৰক। হে ৰাম, তাক বুলি কৰ্ম যি কৰ্মত বন্ধ নোহে, তাক বিদ্যা বুলি যিটো নিৰ্বৃতি কহে। এই শাস্ত্ৰক পঢ়িয়া জ্ঞান ভক্তি নাহি যাৰ, পঢ়িয়া পণ্ডিত নোহে যেন শিল্পকাৰ। পঢ়িলে বস্তুক জানি হৈ শুদ্ধ চিত, পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্ত। বিষয়ক নিৰোধিয়া ইন্দ্ৰি বুদ্ধি মন, একান্ত বিশ্বাস কৰি ভজে নাৰায়ণ। প্ৰবৃত্তি কৈৰি কৰ্মে কৰে নিবৃত্তি ঈশ্বৰ বিশ্বাস যাৰ সেহি সে পণ্ডিত। ইয়াৰ অৰ্থ হৈছে ঈশ্বৰৰ অৰ্থে কৰা কৰ্মকহে কৰ্ম বুলি কৈছে। গতিকে ঈশ্বৰক উদ্দেশ্যি কৰা কৰ্মত বন্ধ নহয়। লগতে বিদ্যাৰ বিষয়ে কৈছে, প্ৰবৃত্তি মাৰ্গেৰে কৰ্ম কৰিলে জীৱ বন্দী হয় আৰু নিবৃত্তি মাৰ্গেৰে কৰ্ম কৰিলে মুক্ত হয়। এই কথা জনাটোকে বিদ্যা বুলি কৈছে। অৰ্থাৎ যিটো বিদ্যাৰ দ্বাৰা ভাল বেয়া বিচাৰ কৰিব পাৰে, যিটো বিদ্যাৰ যোগে ঈশ্বৰক জানিব পৰা হয়, সেইটোকে বিদ্যা বুলি প্ৰশংসা কৰিছে। প্ৰবৃত্তি মানে সকাম আৰু নিবৃত্তি মানে নিষ্কাম। নিষ্কামে ভজিলে তিনিগুণে বান্ধিব নোৱাৰে। তাৰপিছত ক'লে, শাস্ত্ৰভাগত পঢ়ি যাৰ জ্ঞান হোৱা নাই, সেইজনে পঢ়িলেও পণ্ডিত হ'ব নোৱাৰে। শাস্ত্ৰ পঢ়িব লাগে মাত্ৰ জ্ঞানৰ কাৰণে। জ্ঞান হ'লেহে মন চিত সকলো শুদ্ধ হ'ব আৰু সকলো কথা জানিব পাৰিব। তাৰপিছত বিষয়ৰ প্ৰতি অনাসক্তি হৈ একান্ত বিশ্বাসে ঈশ্বৰক ভজিব পাৰিব। সেইটোকে পুনৰ কৈছে, যিজনে প্ৰবৃত্তি এৰি অৰ্থাৎ সকাম কৰ্ম এৰি নিষ্কামেৰে প্ৰৱৰ্তন কৰে, সেইজনকে পণ্ডিত বুলি কৃষ্ণই কৈছে। ইয়াৰ পিছত পুনৰ কি বুলি কৈছে সেইটো মন কৰকচোন। এৰাম, ক্ষেত্ৰ বুলি দেহক যে কহিলো আগ, ক্ষেত্ৰজ্ঞৰ মৰ্ম কহোঁ শুনা মহাভাগ। দেহ গোট জড় কিন্তু কৰ্ম কহোঁ তাৰ, ইন্দ্ৰি সমেত যেন মতে হুয় বিকাৰ। ইচ্ছা দেশ সুখ দুখ দেহত আশ্ৰয়, প্ৰকৃতি পুৰুষ যোগে
যেন মতে হয় ৰাম যেন মতে উত্তম মধ্যমকোটো হীন স্থাৱৰ জংগমৰূপে ভূঞাই আছে ভিন্ন যেন মতে উত্তম মধ্যমকোটো হীন স্থাৱৰ জংগমৰূপে ভূঞাই আছে ভিন্ন। ইয়াত কৈছে ইয়াৰ আগতেই দেহকে ক্ষেত্ৰ বুলি কৈ আহিছোঁ, এতিয়া ক্ষেত্ৰজ্ঞৰ বিষয়ে সাৰমৰ্ম কওঁ শুনা। প্ৰকৃততে দেহটো জড়ই। এই জড় দেহত ইন্দ্ৰিয়বৃত্তিৰ যোগে বিকাৰ কেনেকৈ হয় তাৰ বিষয়ে কওঁ শুনা। এই বুলি কৈ অৰ্জুনক কৈছে সুখ দুখ হিংসা দ্বেষ ভাল বেয়া এই গুণবিলাক প্ৰত্যেক পুৰুষ প্ৰকৃতিৰ লগত অন্তৰ্নিহিত হৈ আছে। যিদিনা পুৰুষ প্ৰকৃতিৰ সংযোগে পুত্ৰ কন্যা গৰ্ভত ধাৰণ হ'ব, সেইদিনাই সেই কৰ্ম অনুসৰি বা সেই ভাৱ অনুসৰি আহিবলগীয়া সন্তান সুখী দুখী উচ্চ নিচৰ নিৰ্ণয় হয়। সেইটোকে ইয়াত স্থাৱৰ জংগম বুলি কৈছে, অৰ্থাৎ স্থাৱৰ মানে ক্ষেত্ৰ, জংগম মানে ক্ষেত্ৰজ্ঞ। এই দুই ৰূপে প্ৰভেদ হৈছে আৰু এই দুটা তত্ত্বৰ সংযোগে সৃষ্টিও হৈছে। এই বিষয়ে পুনৰ কৈছে, সেইটো মন কৰক। ৰাম সুখ দুখ ইচ্ছা দেশ ভয় যে ভয় সকলো মনৰ ধৰ্ম আত্মাৰ এই মনৰ ধৰ্মক জীৱে মানে আপোনাত আপোনাকো নজানয় থাকিও বিদ্ৰাত মই সুখী দুখী বুলি কৰে অহংকাৰ এহি মতে জীৱবৰ্গ নেৰাৱে সংসাৰ। ইয়াৰ অৰ্থ হৈছে সুখ দুখ হিংসা দ্বেষ ভয় অভয় এই সকলোবিলাক মনৰ ভাৱনা। মানুহে সেই ভাৱৰ অনুসৰি কৰ্ম আচৰণ কৰে। আত্মাৰ লগত এনে ভাৱৰ কোনো সম্বন্ধ নাথাকে। মনৰ ধৰ্মকে অহংকাৰত থাকি মই কৰিছোঁ মোৰ কথা এনে মনোভাৱ পোষণ কৰে। সেইটো দুখতেই মায়াত আবদ্ধ হৈ আপোন পাহৰা হয়। লগতে এনেকুৱা ভাৱ হয় এই ময়ে আনতকৈ বহু সুখী। আকৌ দুখ হ'লে ভাবিব ঈশ্বৰে মোকহে দুখ দিবলৈ পাইছে। এনেকুৱা বৃত্তিৰ কাৰণে কৰ্মবন্ধৰ পৰা কোনেও মুক্ত হ'ব নোৱাৰে। সেয়েহে মুক্তিৰ উপায়ে এইদৰে দিছে, সেইটো মন কৰক। ৰাম সেৱা কৰিবেক সদয় গুৰু চৰণত আছু কপট বুদ্ধি নাহি সপোনত বাহ্য শুদ্ধি কৰিবেক মাটি পানী লৈ ৰাগ নাথাকিলে অভ্যন্তৰ শুদ্ধ মনৰ নিয়মে হৈব দেহৰ সংযম সুখ দুখ যদি হুৱে তাতো হৈব সম
ভাইয়া পুত্ৰ গৃহতনু হিকেয়া শকুতি ঈশ্বৰ পদাৰ বিন্দে নচাৰিবে মতি দেহত গেহত যে বৈৰাগ্য হুৱে তাৰ মই সুখী দুখী এৰি বেকয় অহংকাৰ আন কিছু নজানয় মই মাত্ৰ সাৰ মোট মাত্ৰ ভক্তি কৰে এৰিবে বিচাৰ এৰা মান কিছু নজানয় মই মাত্ৰ সাৰ মোট মাত্ৰ ভক্তি কৰে এৰিবে বিচাৰ। ইয়াৰ অৰ্থ হৈছে প্ৰথমে আমাক সৎগুৰুৰ চৰণত সেৱা কৰিব কৈছে। এইখিনিতে আমি সকলো ভকত বৈষ্ণৱ আৰু শ্ৰোতাবন্ধুসকলক ক'ব বিচাৰোঁ যে বৰ্তমান পৃথিৱীত ধৰ্ম শিক্ষা দিয়া গুৰু বহুতো আছে, কিন্তু সকলো গুৰুকে শাস্ত্ৰভাগতে বা শংকৰ মাধৱে স্বীকৃতি দিয়া নাই। এতিয়া যিজন গুৰুক সেৱা কৰিব কৈছে সেইজনৰ বিষয়ে মাধৱদেৱে নামঘোষাত লিখিছে। মোহ মায়াৰ মদ মলহ কাম দম্ভ দেশয়াদি ভাব যি গুৰুজনত ইহ নাথাকে প্ৰণাম তান পাও ৰাম যি গুৰুজনত ইহ নাথাকে প্ৰণাম তান পাও। ইয়াৰ অৰ্থ হৈছে মোহ মায়া ৰাগ দম্ভ দেশ আদি এই মায়াৰ গুণসমূহে যিজনক আকৃষ্ট কৰিব নোৱাৰে বা যিজনৰ লগত এই গুণসমূহ নাই সেইজনকে গুৰু বুলি প্ৰণাম কৰিব কৈছে। ইয়াৰ মূলতে হৈছে যিসকলক মায়াৰ গুণে আকৃষ্ট কৰি ৰাখিছে সেইসকল গুৰুৰ উপযোগী হ'বই নোৱাৰে। গুৰুৰ বিষয়ে পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ বাক্যলৈ মন কৰকচোন। গুৰুজনাই ভক্তি ৰত্নাকৰত লিখিছে, এৰাম শুনি মোক কহোঁ আবে গুৰুৰ শাস্ত্ৰৰ সন্মত গুৰু যাহাক লয় বেদৰ ৰহস্য তত্ত্ব সকলো জানন্ত কৃষ্ণ কুভকতি বলে সাক্ষাৎ কৰন্ত এহেন্তে উত্তম গুৰু কহিলো সম্প্ৰতি ইহাৰে সেই উপদেশে শুদ্ধ হুৱে মতি কৃষ্ণ তভকতি হুৱে সংসাৰ কুতৰে নাই নাই সংসাৰত গুৰু ইয়াত পৰে এৰাম কৃষ্ণ তভকতি হুৱে সংসাৰ কুতৰে নাই নাই সংসাৰত গুৰু ইয়াত পৰে।
ইয়াৰ অৰ্থ হৈছে গুৰুজনাই কৈছে শাস্ত্ৰৰ সিদ্ধান্ত অনুসৰি কেনেকুৱা লোকক গুৰু বুলি কৈছে তাকে কওঁ শুনা। যিজনে বেদৰ ৰহস্য তত্ত্ব সকলো জানি ভক্তিৰ মাধ্যমেৰে ঈশ্বৰক পাইছে বা দেখিছে সেইজনকে উত্তম গুৰু হিচাপে স্বীকৃতি দিছে। তেনেকুৱা গুৰুৰ উপদেশে মানুহৰ মন চিত শুদ্ধ হৈ কৃষ্ণৰ চৰণত ভকতি কৰি সংসাৰৰ পৰা নিৰ্বিঘ্নে তৰিব পাৰিব। সেইজন গুৰুৰ লগত আনৰ তুলনাই নাই। বিশেষকৈ ভক্তি ধৰ্ম প্ৰচাৰ কৰা যিসকল গুৰুৱে ঈশ্বৰক দেখা নাই সেইসকল গুৰু সাধু ভকত বৈষ্ণৱ একোৰে পাত্ৰ হ'ব নোৱাৰে। যিজন গুৰুৱে শিষ্যক ব্ৰহ্মজ্ঞান দি ঈশ্বৰক দেখাই দিব পাৰিব সেইজনেই হৈছে সৎগুৰু। সেইজনৰ ওচৰত কপট গুণ সমৰি নাথাকে। তেনে গুৰু চৰণতে সেৱা কৰিব কৈছে। তাৰপিছত ক'লে মাটি পানী ল'লে বাহিৰ শুদ্ধ হয়, কিন্তু ৰাগ নাথাকিলে অন্তৰ শুদ্ধ হ'ব। লগতে কৈছে মনক সংযত কৰিলে দেহৰ সংযম হ'ব। যদি সুখ দুখো ভুগিবলগীয়া হয় তাতো সমভাৱ হ'ব পাৰিব। তাৰপিছত কৈছে মনৰ সংযম হ'লেই পুত্ৰ ভাৰ্যাৰ লগত অনাসক্তি হৈ ঈশ্বৰৰ পাদপদ্মত একান্ত হ'ব পাৰিব। তেনেকুৱা ব্যক্তিয়ে নিজৰ দেহত আৰু গৃহত বৈৰাগভাৱে অতিবাহিত কৰে আৰু তেওঁলোকে ময়মতালী ভাৱ ত্যাগ কৰে। ইয়াৰ বাদেও অন্য চিন্তা এৰি কেৱল মাত্ৰ ঈশ্বৰকে চিন্তা কৰি একান্ত মনে ভক্তি কৰে আৰু সকলো ঈশ্বৰ বিৰোধী কৰ্ম ত্যাগ কৰে। তেতিয়াহে ঈশ্বৰ সদায় সন্তোষ থাকিব। সেই ভকত বৈষ্ণৱসকল, আজিলৈ পুনৰ সেৱা জনাই আমাৰ অনুষ্ঠানভাগি ইমানতে সামৰিলোঁ। বাকী থকাখিনি অহা কালিলৈ আৰম্ভ কৰিম। কৃপাৰ সাগৰ দৈৱ কি নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদায় নুগুচুক মুখেতো আগুণ নাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তোৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰি ৰাম